মৰণ ফান্দত পৰিণত হৈছে ধেমাজি কুলাজানৰ পৰা বগীবিল দলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ খ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জিয়াটো ভুগাইছে পথচাৰী ঘাইপথৰ ওপৰত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আমাক সাংবাদিক সঞ্জীৱ কোঁৱৰে দেখুৱাব সবিশেষ বৰ্তমান মই উপস্থিত আছো অতি এক ব্যস্ততাপূৰ্ণ পথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বি অংশত আৰু এই অংশটোৱে বগীবিল দলঙৰ পৰা কুলাজানলৈ সংযোগ কৰিছে অতি ব্যস্ততাপূৰ্ণ এই পথ আৰু অসমৰ লগতে উত্তৰ পাৰৰ লগতে অৰুণাচলৰ এক বৃহৎ অঞ্চলৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথছোৱা আৰু এই পথছোৱা বৰ্তমান যি কদৰ্য ৰূপ ধাৰণ কৰিছে মই কেমেৰাজনক দেখাবলৈ অনুৰোধ জনাইছোঁ সহযোগী যে গোটেইটোত প্ৰকাণ্ড গাঁত ইতিমধ্যে এই গাঁতত পৰি বহু সংখ্যক বাহন বিকল হৈছে বহু গাড়ী ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু কোনো ধৰণৰ এই পথছোৱা এটি গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ এই পথছোৱা কিন্তু মেৰামতি কৰিবলৈ এই মুহূৰ্তলৈকে কোনো নেশ্যনেল হাইৱে কৰ্তৃপক্ষৰ কোনো ধৰণৰ এই মুহূৰ্তলৈকে যেন তেওঁলোকে অনুভৱ কৰা নাই এই দেখাই আছে যে কি ধৰণে পথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে খৰালিটো বাদে সমাগত বাৰিষা সময় আৰু বাৰিষা সময়ত বৰষুণত যেতিয়া এই গাঁতসমূহ পৰিপূৰ্ণ হৈ পৰিব পানীৰে আৰু চালকে যিহেতু গাঁত চিনিব নোৱাৰি অতি ইয়াত দুৰ্ঘটনা হোৱা নিশ্চিতভাৱে আশংকা কৰা গৈছে এই যিটো পৰিৱেশ এই পৰিৱেশটো কেমেৰাত দেখাই আছে এইটো অতি ব্যস্ততাপূৰ্ণ পথ ডিব্ৰুগড়ৰ বিভিন্ন চিকিৎসাজনিত কাৰণতে হওক কিংবা অধ্যয়নৰ কাৰণতে হওক বা বিভিন্ন প্ৰশাসনীয় কাম কাজত হওক অৰুণাচলৰ হওক বা আমাৰ উত্তৰ পাৰৰ লোকসকল ইতিমধ্যে অহা যোৱা কৰে আৰু পথছোৱা কিন্তু নিৰ্মাণৰ যিদিনাখন নিৰ্মাণ কৰিছিলে তাৰ পাছৰ পৰা আজিলৈকে বিশেষভাৱে কোনো ধৰণৰ ইয়াত পুনৰ নিৰ্মাণ কৰা দেখা হোৱা নাই বা মেৰামতি কৰা দেখা হোৱা নাই যাৰ ফলত পথছোৱা অতি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে ইতিমধ্যে আমি কেইবাজন লোকক লগ পাইছোঁ যিসকলৰ বাহন ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আমি তেনে এজন লোকৰ লগত আমি কথা পাতিছোঁ পথছোৱা সম্পৰ্কে কি ক'ম আৰু ৰাস্তাটো সোনকালে হ'ব লাগে এতিয়া অহা যোৱা কৰি থাকোঁ একেৰাহে বগীবিল ডিব্ৰুগড়লৈকে বেয়া দেখি আছোঁ একেৰাহে তাকে ৰাস্তাটো সোনকালে বনাব লাগে বৰষুণ দিলেতো গাত নে কি ধৰিবই নোৱাৰি গাড়ী হয় চকা কেতিয়াবা পামচাৰ হৈ যায় তাকে এইটো এতিয়া 1.5 বছৰমান হ'ল দেখি আছোঁ এনেকুৱা হৈ থকা দেখি আছোঁ কেতিয়াবা মাজে ৰিপেয়াৰিং কৰি আকৌ ভাগি যায় সেইটোৱে আৰু আমি টিংখাঙৰ ধমনশালমাৰী আমি মুগা বিচাৰি আহিছিলোঁ গ'ল পোলা মগু কষ্ট হয় বিশেষ অসুবিধা হৈছে আমাৰ চলাই আহোঁতে গাড়ীখনৰ নম্বৰ প্লেটটো পুৰি গ'ল গতিকে ৰাস্তাটো যতটা সম্ভৱ সোনকালে বনালে ভাল হয় বুলি ভাবোঁ ৰাইজৰ কিছু কষ্ট হৈছে কিন্তু এইটো ৰাস্তাত মানে আগত কেনেকুৱা অৱস্থা একদম বেয়া আৰু একেবাৰে বেয়া হয় বৃহৎ গাঁত হৈছে আমি মটৰচাইকেলৰ মানে কোনো এটা ৰাস্তাত আমাৰ এৰি পোৱা নাই আজিয়ে প্ৰথম এৰি পৰিছে এইটো ৰাস্তাত হয় আজি সঞ্জীৱ কোঁৱৰে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ